প্ৰফিট এণ্ড লছৰ দুই এটা কুৱেশ্যন এনেকুৱাও আছে যিকেইটা বুজিবলৈ অকণমান বেছি টাইম লাগে। যেনেকৈ এইটো কুৱেশ্যনতে আমাক কৈছে পূজায়ে এটা বস্তু এটা ঘড়ী এটা বিক্ৰী কৰি পেলাই 20% লাভ কৰিব বিচাৰে। 20% লাভ কৰিব বিচাৰে। যদিহে পূজায়ে 10% কম দামত কিনিলেহেঁতেন আৰু 30 টকা কম দামত বিক্ৰী কৰিলেহেঁতেন তেতিয়াও পূজাৰ 20%ই লাভ হ'লহেঁতেন। তো আমাক এটা কুৱেশ্যন কৰিছে যে বস্তুটোৰ কিনা দাম কি আছিলে। আমি যদি এজিউম কৰো অলপমান যে আগতে কিনা দাম আছিলে 100% আৰু যদি 20% লাভ কৰিব বিচাৰে মানে আলটিমেটলি 120% বিক্ৰী কৰিব লাগিব। ঠিকই লিখি আছো ন? ইয়েছ। তাৰ পিছত কৈছে যদিহে 10% কম দামত কিনিলেহেঁতেন মানে 90 টকা দামত 90% দামত তেতিয়াহ'লে কিমান টকাত বিক্ৰী কৰিলে 20% লাভ হ'ব কোৱাচোন। 90% যদি কিনা দাম হয় ইয়াৰে 20% মানে কিমান? 90%ৰ 20% মানে 18%। তো 18% বেছি দামত বিক্ৰী কৰিব লাগিব। তো ফাইনেলি আমি ক'ব পাৰিম 108% বিক্ৰী কৰিলে 20% লাভ হ'ব। তো আগতে কিনা দাম এইটো আছিলে 20% লাভ মানে এইটো। এতিয়া কিনা দামটো কমি গৈছে ন 10% কম দামত কিনিছো আৰু বিক্ৰী মূল্যটো 108 টকা হলে আমাৰ 20% লাভ। এতিয়া ইয়াতে আমাক কৈছে যে মানুহজনে আগতে যিমান টকা বিক্ৰী কৰিছিল তাৰে ৰেসপেক্টত এতিয়া 30 টকা কম দামত বিক্ৰী কৰিছে। মানে ইয়াতে যিটো ডিফাৰেন্স আছে কিমান পাৰ্সেন্ট 12%। সেই 12% ডিফাৰেন্সটোৱে হৈছে 30 টকাৰ সমান। এতিয়া ইয়াৰে পৰা তোমালোকে উলিয়াব লাগে 3ৰে কাটিলে 4 বাৰ যাব 3ৰে কাটিলে 10 বাৰ মানে 4% সমান 10 টকা। আমাক উলিয়াব দিছে কিনা দাম মানে উলিয়াব লাগে 100%। তো দুয়োফালে 25 এটা মাল্টিপ্লাই কৰি দিয়া। তো 25 4 গুণ কিমান? 25 4 গুণ এফালে হৈ গ'ল 100 এফালে হৈ গ'ল 250 মানে 250 টকাত আছিলে বস্তুটোৰ কিনা দাম। ক্লিয়াৰ?